হেল্ল' ষ্টুডেণ্টছ, আমি যোৱা ক্লাছত ভাৰতবৰ্ষৰ জনসংখ্যাৰ বিতৰণ, ঘনত্ব, বৃদ্ধি আৰু গঠন যিটো চেপ্টাৰ আছিল, চেপ্টাৰ 1, সেইটো আমি পঢ়িছিলোঁ। আজিৰ ক্লাছত আমি পঢ়িম যে জনপ্ৰব্ৰজন, ইয়াৰ প্ৰকাৰ, কাৰণ আৰু পৰিণতি। ঠিক আছে। তো জনপ্ৰব্ৰজন বুলি কোৱাৰ লগে লগে আমাৰ সকলোৰে মনলৈ এটা কথা আহে যে জনপ্ৰব্ৰজন, ঠিক আছে, মানে মানুহে এঠাইৰ পৰা আন ঠাইলৈ স্থায়ীভাৱে যিটো বসতি স্থাপন কৰে অন্য ঠাইত, সেইটোৱে কি বুলি কোৱা হয়? জনপ্ৰব্ৰজন বুলি কোৱা হয়। ঠিক আছে। এই চেপ্টাৰটোত আমি এই জনপ্ৰব্ৰজনৰ প্ৰকাৰ, কাৰণ আৰু পৰিণতি সম্পৰ্কে বিতংভাৱে আলোচনা কৰিম। ঠিক আছে। তেনেহ'লে আহোঁ আমি চেপ্টাৰটোত এতিয়া। আমাৰ চেপ্টাৰত প্ৰথমতে আছে প্ৰব্ৰজননো কি? ঠিক আছে। প্ৰব্ৰজন হৈছে এখন ঠাইত পৰা আন এখন ঠাইলৈ মানুহবোৰে গতি কৰা। ঠিক আছে। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহবোৰেনো কি কাৰণে গতি কৰে, বা কি কাৰকৰ ফলত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব লগা হয়? তাত বহুতো কাৰক আহিব। এটা আহিব বিবাহ সম্পৰ্কে কিছুমানে প্ৰব্ৰজন কৰে। তাৰপিছত দ্বিতীয়তে কৰ্ম সংস্থাপনৰ কাৰণে প্ৰব্ৰজন কৰে। কিছুমানে উচ্চ শিক্ষাৰ কাৰণে প্ৰব্ৰজন কৰে। আন কিছুমানে উচ্চ স্বাস্থ্য ব্যৱস্থাৰ কাৰণে প্ৰব্ৰজন কৰে। এইবিলাক কাৰকৰ ফলত কি হয়? এঠাইৰ মানুহে আন এখন ঠাইলৈ প্ৰব্ৰজন কৰা দেখা যায়। এতিয়া এই চেপ্টাৰটোত অতিকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে প্ৰব্ৰজনৰ সোঁত, ষ্ট্ৰীম অফ মাইগ্ৰেশ্যন। এইটো পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা চাব গ'লে বহুত গুৰুত্বপূৰ্ণ। আৰু এই যিটো প্ৰব্ৰজনৰ সোঁত, ই 4 প্ৰকাৰত বিভক্ত। এটো দিয়া আছে গ্ৰাম্যৰ পৰা গ্ৰাম্যলৈ, বিটো দিয়া আছে গ্ৰাম্যৰ পৰা নগৰলৈ, চিটো দিয়া আছে বা গ দিয়া আছে নগৰৰ পৰা নগৰলৈ, আৰু ঘ দিয়া আছে নগৰৰ পৰা গাঁৱলৈকে। এতিয়া এখন গাঁৱৰ পৰা অন্য এখন গাঁৱলৈনো মানুহে কি কাৰণে প্ৰব্ৰজন কৰে? ঠিক আছে। তো সকলোৱে শুনি যাবা, যদি এখন গাঁৱত শিক্ষাগত অসুবিধা, মেডিকেল ফেচিলিটি নাথাকে, বা কিছু ধৰ্মীয় কাজিয়া হৈ থাকে সেই ঠাইখনত বা গাঁওখনত, তেতিয়া কি হয়? এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ মানুহে সাধাৰণতে প্ৰব্ৰজন কৰা দেখা যায়। ঠিক আছে। তাৰপিছত যদি আমি দ্বিতীয়তে চাব যাওঁ, গ্ৰাম্যৰ পৰা নগৰলৈ, এইটো সকলোৱে জানা যে আমাৰ দেউতা মা হওক বা ককা খুৰা, সেইবিলাক কি কৰে? চাকৰি সূত্ৰে বা অন্যান্য কিছু কামৰ কাৰণে কি হয়? চহৰলৈ যায়। প্ৰব্ৰজন আকৌ 2 প্ৰকাৰৰ। এটা হ'ল স্থায়ী প্ৰব্ৰজন, এটা হ'ল অস্থায়ী প্ৰব্ৰজন। ঠিক আছে। আমাৰ যিবিলাক গাঁৱৰ মানুহবোৰে চহৰলৈ যায়, তাৰ 1 নম্বৰ কাৰণ হ'ল কি? অৰ্থ উপাৰ্জন কৰাৰ কাৰণে, বা চাকৰি বা অন্যান্য কিছু কাম কাজৰ কাৰণে চহৰলৈ যায়। ঠিক আছে। এই যিটো গ্ৰাম্যৰ পৰা নগৰলৈ প্ৰব্ৰজন, এইটো সচৰাচৰ এই গোটেইকেইটা প্ৰব্ৰজনতকৈ এইটো বহুত দৰকাৰী, তথা এইটো আমি কি হয়? সচৰাচৰ দেখা পাই থাকোঁ। এই যিটো গ্ৰাম্যৰ পৰা নগৰলৈ প্ৰব্ৰজন, এই প্ৰব্ৰজনৰ মূলত কাম হ'ল বা মূলত কাৰক হ'ল আৰ্থিক কাৰক এটা, য'ত আমাৰ পইচা পাতি অৰ্জন কৰাৰ কাৰণে মানুহে কি কৰে? চাকৰি সূত্ৰে চহৰলৈ যায়। তাৰপিছত আমি উচ্চ শিক্ষাৰ কাৰণে কি কৰোঁ? আমাৰ গাঁৱত যিহেতু সকলো সুবিধা নাই, বা কলেজ ইউনিভাৰ্চিটি আমাৰ গাঁওবিলাকত নাথাকে সচৰাচৰ, তেতিয়া কি হয়? মানুহে চহৰত পঢ়িবৰ কাৰণে যায়। ঠিক আছে। আৰু উচ্চ মেডিকেল ফেচিলিটি বা উচ্চ স্বাস্থ্য ব্যৱস্থা, আৰু এই উচ্চ স্বাস্থ্য ব্যৱস্থাৰ কাৰণে কি হয়? গাঁৱৰ পৰা চহৰলৈ মানুহ যোৱা দেখা যায় বা প্ৰব্ৰজন হোৱা দেখা যায়। ঠিক আছে। তাৰপিছত তৃতীয়টো বা গ নম্বৰটো আহিল নগৰৰ পৰা নগৰলৈ। তো নগৰৰ পৰা নগৰলৈনো মানুহে কি কাৰণে প্ৰব্ৰজন কৰিব? ছাপ'জ এক্সাম্পল এটা দিলোঁ মই, যে গুৱাহাটীৰ ফেঞ্চি বজাৰত কি হৈছে? এটা পৰিয়াল তাতে বসবাস কৰি আছে। ঠিক আছে। ফেঞ্চি বজাৰটো সকলোৱে জানে, এটা এইটো মাৰ্কেট হাব হয়, তাত সকলোবিলাক বস্তুৱেই পোৱা যায়, মানুহৰ সহজলভ্য। কিন্তু সেই ঠাইখন বহুত বিশৃংখল। ঠিক আছে। বহুত হাল্লা চিল্লা হৈ থাকে, মানুহ বহুত সমাগম হয়। তেতিয়া মানুহে কি কৰে? যেতিয়া এটা মানুহে কিছু বছৰ এটা ঠাইত বসবাস কৰিব, যদি বিশৃংখল এটা পৰিৱেশ পায় তাতে, বা বহুত মানুহৰ সমাগম হয়, হাল্লা চিল্লা হৈ থাকে,
তেনেকুৱা ঠাইৰ পৰা কি হয়, ছাপ'জ জালুকবাৰী বা নুনমাটি সেনেকুৱা ঠাইলৈ মানে যায়, য'ত কি হ'ব, তেওঁলোকে নগৰৰ সুবিধাখিনিও পাব, লগতে বিশৃংখল পৰিৱেশৰ পৰাও দূৰত থাকিব। পাইছা বুজি এইটো? নগৰৰ পৰা নগৰলৈ, ঠিক আছে। তাৰপিছত চতুৰ্থটো হ'ল নগৰৰ পৰা গাঁৱলৈ। এতিয়া ইয়াতে দুটা কাৰণ আহিব পাৰে যে নগৰৰ পৰা গাঁৱলৈনো মানুহ কি কাৰণে আহিব। যেতিয়া এটা মানুহে নগৰত, মই আগত ক'লোৱে যে নগৰত বসবাস কৰি আছে দীৰ্ঘদিন ধৰি, তেতিয়া কি হ'ব, তেওঁৰ কিছুমান এনেকুৱা হ'ব যে চহৰত সচৰাচৰ আমি পলিউশ্যন দেখা পাওঁ, লেতেৰা জাবৰ জোঁথৰ বা তাৰে যিটো গৰম হাৱা থাকে, এটা গৰম বতাহ যিটো বলে বুলি কয়, আৰু এটা বিশৃংখল পৰিৱেশ হৈ থাকে। তাৰ ফলত কি হয়, সেই চহৰৰ যিটো নিকটৱৰ্তী গাঁও, সেই নিকটৱৰ্তী গাঁৱত কি কৰে, মানুহে প্ৰব্ৰজন কৰে। ইয়াৰ কাৰণটো হ'ল, যদি মানুহজনৰ যিটো কৰ্মস্থান, সেই কৰ্মস্থানৰ পৰা যদি গাঁওখন বেছি দূৰ নহয়, শুনি যাব দেই, এইটো বহুত দৰকাৰী হয়। যদি নগৰৰ পৰা মানুহজন গাঁৱলৈকে আহি যায়, যদি ডিষ্টেঞ্চটো বহুত দূৰ হৈ যায়, তেতিয়া কি হ'ব, এখন গাঁৱত মানুহজনে বসবাস কৰিলে, স্থায়ীভাৱে তেওঁলোক ঘৰ চৰ বনাই থাকিলে, তাৰপিছত ছাপ'জ ৱৰ্কিং ডিষ্টেঞ্চেই হওক বা 5-6 কিলোমিটাৰ দূৰতে হওক, যদি নগৰ হয় বা নগৰ এৰিয়া থাকে, তেতিয়া কি হয়, তাত মানুহজনে কৰ্ম সংস্থানটো থাকে তাত, তেতিয়া কি হ'ব, সেই মানুহজনে গাঁৱৰ পৰা আৰামত অহা যোৱা কৰিব পাৰিব, ঠিক আছে। আৰু তেওঁ কি হ'ব, তেতিয়া গাঁৱৰ যিটো ঠাণ্ডা পৰিৱেশ বা যিটো গাঁৱৰ যিটো শান্তিৰ পৰিৱেশ, সেই পৰিৱেশটোত তেওঁ বসবাস কৰিলে, লগতে তেওঁ যিটো নগৰৰ পৰা পইচা উপাৰ্জন কৰিছিল, আৰু নগৰত সকলোৱে জানে খৰচটো বহুত বেছি হয় নগৰত, যিবিলাকে নগৰত থাকে গমেই পোৱা তোমালোকে, গাঁৱৰ তুলনাত নগৰত খৰচটো বহুত বেছি। এতিয়া কি হয়, কিছুমান অৰ্থনৈতিকভাৱেও মানুহজন সকাহ হয়। এইবিলাকে হৈছে নগৰৰ পৰা গাঁৱলৈ অহাৰ কিছু কাৰক, ঠিক আছে। এতিয়া ইয়াত দিছে যে 2001 চনৰ তথ্য অনুসৰি ভাৰতত 315 নিযুত প্ৰব্ৰজনকাৰীৰ ভিতৰত 98 নিযুত বা 98 নিযুত লোকেই বিগত 10 বছৰৰ ভিতৰত প্ৰব্ৰজন কৰিছে। এইটো সকলোৱে মনত ৰাখিবা। 2001 চনৰ তথ্য অনুসৰি ভাৰতৰ 315 নিযুত প্ৰব্ৰজনকাৰীৰ ভিতৰত 98 নিযুত লোকেই বিগত 10 বছৰত প্ৰব্ৰজন কৰিছে। মানে যিটো যোৱা 10 বছৰ, মানে 91 পৰা 2001ৰ ভিতৰত যিটো দশক, সেই দশকটোত 98 নিযুত লোকেই কি কৰিছে, প্ৰব্ৰজন কৰিছে, ঠিক আছে। তাৰপিছত ইয়াতে এখন বাৰ ডায়েগ্ৰাফ দিছে, সেইটো চাই ল'বা তোমালোকে, সেইটো সিমান জৰুৰী নহয়। এতিয়া দৰকাৰী বস্তুটো হ'ল, আমাৰ দৰকাৰী পইণ্টটো হ'ল যে জনপ্ৰব্ৰজনৰ স্থানিক বৈষম্য। এইটো কুৱেশ্যন পৰীক্ষাত আহে যে জনপ্ৰব্ৰজনৰ স্থানিক বৈষম্য বুলিলে কি বুজা, বহলাই লিখা, ঠিক আছে। তাত ইয়াত দিয়া আছে, চোৱা, মহাৰাষ্ট্ৰ, দিল্লী, গুজৰাট, হাৰিয়ানা আদি দেশলৈ উত্তৰ প্ৰদেশ, বিহাৰ আদি দেশৰ পৰা যথেষ্ট লোকৰ প্ৰব্ৰজন হয় বা প্ৰব্ৰজন হোৱা দেখা যায়। কিয়নো মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা আৰু দিল্লী, এই 4খন ৰাজ্য হৈছে উন্নত ৰাজ্য, ঠিক আছে। কাৰ তুলনাত? উত্তৰ প্ৰদেশ আৰু বিহাৰৰ তুলনাত। এই উত্তৰ প্ৰদেশ আৰু বিহাৰৰ মানুহনো মহাৰাষ্ট্ৰ, দিল্লী, গুজৰাট, হাৰিয়ানালৈ কিয় আহে? কিয়নো তাত তেওঁলোকে কৰ্ম সংস্থাপন পায়, তাৰপিছত উচ্চ শিক্ষা ব্যৱস্থা আছে, তৃতীয়তে উচ্চ স্বাস্থ্য ব্যৱস্থা আছে, আৰু যাতায়াত পৰিবহণো বহুগুণেই ভাল, ঠিক আছে। সেয়েহে কি হোৱা দেখা যায়, মহাৰাষ্ট্ৰ, দিল্লী, গুজৰাট আৰু হাৰিয়ানাত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ মানুহে কি হয়, তাত প্ৰব্ৰজন কৰা দেখা যায়, ঠিক আছে। ছেকেণ্ড লাইনটো চাবা, জনপ্ৰব্ৰজনৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ স্থান শীৰ্ষত। এই যিটো জনপ্ৰব্ৰজন আছে, তাত মহাৰাষ্ট্ৰৰ স্থান শীৰ্ষ, কিয়নো মহাৰাষ্ট্ৰত আমাৰ মুম্বাই চিটিখন আছে, সকলোৱে জানে। তো মুম্বাইত কি হয়, বহুতে নিজৰ সপোন পূৰ কৰিব যায়, আৰু লগতে তাত কিছুমানে এনেকুৱা কৰে যে এখন ধনী ঠাই, তাত পইচা পাতি কাম বা কৰ্মসংস্থাপন বহুত হ'ব, সেই কৰ্মসংস্থাপনৰ কাৰণেও যায়, ঠিক আছে। এই দেশলৈ আপ্ৰব্ৰজনৰ সংখ্যা প্ৰায় 2.3 নিযুত। মই যোৱা ক্লাছত কৈছিলোঁ আপ্ৰব্ৰজন আৰু উৎপ্ৰব্ৰজন। আপ্ৰব্ৰজন মানে কি? অন্য দেশৰ পৰা আমাৰ দেশলৈ অহা প্ৰব্ৰজনক আমি আপ্ৰব্ৰজন বুলি কওঁ, আৰু উৎপ্ৰব্ৰজন মানে আছিলে কি, আমাৰ দেশৰ পৰা যদি মানুহখিনি বেলেগ দেশলৈ যায়, সেইটো হ'ব উৎপ্ৰব্ৰজন। তো ইয়াতে কৈছে যে
প্ৰায় 2.3 নিযুত মানুহ কি হৈছে ভাৰতলৈ প্ৰব্ৰজন কৰিছে। আৰু এই ডাটাটো হ'ল 2001 মতে, ঠিক আছে। 2001 লোকপিয়ল মতে ভাৰতলৈ প্ৰব্ৰজনৰ সংখ্যা হৈছে প্ৰায় 2.3 নিযুত, ঠিক আছে। ইয়াতে এখন চাৰ্ট দিছে, সকলোৱে চোৱা। বিগত 62 স্থানৰ আধাৰত প্ৰতিবেশী ৰাজ্যৰ পৰা বা ওচৰ চুবুৰীয়া ৰাজ্যৰ পৰা ভাৰতলৈ হোৱা প্ৰব্ৰজন, ঠিক আছে। ইয়াতে দিছে যে প্ৰথমতে মুঠ আন্তৰ্জাতিক প্ৰব্ৰজন কিমান আছে? 51,55,423, মানে 51,55,423 জন প্ৰব্ৰজনকাৰীয়ে প্ৰব্ৰজন কৰিছে বা ইমানজন মানুহে প্ৰব্ৰজন কৰিছে। তাৰপিছত প্ৰতিবেশী ৰাষ্ট্ৰৰ পৰা হোৱা প্ৰব্ৰজন, মানে ওচৰৰ যিটো চুবুৰীয়া ৰাষ্ট্ৰ আছে তাৰ পৰা প্ৰব্ৰজন হৈছে 49,18,266 জন। এতিয়া এই যিটো প্ৰব্ৰজনৰ ভাগ সেইটো ডিষ্ট্ৰিবিউশ্যন কৰি দিছে, ভাগ কৰি দিছে কোনখন দেশৰ পৰানো কিমান প্ৰব্ৰজন হৈছে। এতিয়া চাবা, আফগানিস্তানৰ পৰা 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতত মানুহ আহিছে 9,194 জন, ঠিক আছে। তাৰপিছত দ্বিতীয়টো বহুত ডাঙৰ সংখ্যা দিয়া আছে ইয়াতে, বাংলাদেশৰ পৰা আহিছে 3,84,826 জন। এইটো বহুত ডাঙৰ পপুলেশ্যন হয়। ইমানখিনি মানুহ কি কৰিছে আমাৰ ভাৰতলৈ আহিছে। চৰি, এইটো মোৰ কোৱাত ভুল হৈছে। 3,84,826 জন মানুহে কি কৰিছে ভাৰতত প্ৰৱেশ কৰিছে বা প্ৰব্ৰজনকাৰী ৰূপে ভাৰতত আহিছে। তাৰপিছত ভূটানৰ পৰা আহিছে 8,337 জন, চীনৰ পৰা আহিছে 23,721 জন, ম্যানমাৰৰ পৰা আহিছে 49,086 জন, নেপালৰ পৰা আহিছে 5,96,616 জন, আকৌ পাকিস্তানৰ পৰা আহিছে 9,97,106 জন, আৰু শ্ৰীলংকাৰ পৰা আহিছে 1,49,300 জন, ঠিক আছে। এই ডাটাবিলাকৰ বাংলাদেশৰটো আৰু পাকিস্তানটো মনত ৰাখিলেই হ'ল। এতিয়া আমি চাম প্ৰব্ৰজনৰ কাৰক, ঠিক আছে। এইটো পৰীক্ষাত বাৰ বাৰ আহি থাকে, প্ৰতিটো পৰীক্ষাতে তোমালোকে পুৰণা পেপাৰ চালে গম পাবা। প্ৰব্ৰজনৰ কাৰক, সাধাৰণতে প্ৰব্ৰজনৰ দুটা কাৰণ দেখা পোৱা যায়। এটা হ'ল আকৰ্ষণী কাৰক, এটা হ'ল বিকৰ্ষণী কাৰক, বা এটা হ'ল আকৰ্ষক কাৰক, এটা হ'ল বিকৰ্ষক কাৰক, আৰু ইংলিছত ইয়াক পুছ ফেক্টৰ বা পুল ফেক্টৰ বুলিও কোৱা হয়। এতিয়া চাবা, আকৰ্ষণী কাৰকনো কি? মানে এখন ঠাইৰ মানুহক এখন ঠাইয়ে কেনেকৈ আকৰ্ষণ কৰিব পাৰে। ছাপ'জ এটা পৰিয়াল কি কৰে, গাঁৱত বসবাস কৰে, তেওঁলোকৰ ৰাস্তা ঘাটৰ বহুত অসুবিধা, উচ্চ মানৰ শিক্ষা নাপায়, উচ্চ স্বাস্থ্য নাপায়, স্বাস্থ্য সেৱা সুবিধা নাই, আৰু তাত কি হয়, সেই গাঁওখনত বহুতো বানপানী হয়, ঠিক আছে, বা ছাপ'জ কিছুমান প্ৰাকৃতিক দুৰ্যোগে দেখা দিয়ে। সেই মানুহখিনিয়ে কি কৰিব, সিহঁতে নিজে ছেফলি থকাটো বিচাৰিব সকলোৱে, হয় নহয়? আমিও বিচাৰিম যে আমি এটা এনেকুৱা জেগাত থাকোঁ য'ত আমি একো প্ৰব্লেম নাপাওঁ, ঠিক আছে। তেতিয়া কি হ'ব, মানুহে সচৰাচৰ যদি ছাপ'জ ভিলেজ 1ত মানুহখিনিৰ প্ৰব্লেম হৈ আছে, তেতিয়া মানুহে কি কৰিব, ভিলেজ 2ত বা যিকোনো এৰিয়া 2ত কি কৰিব, তেওঁলোকে প্ৰব্ৰজন কৰিব। আৰু এই যিটো আকৰ্ষণী কাৰক, সেই আকৰ্ষণী কাৰকটো কাৰ থাকিব লাগিব? বি নম্বৰ ঠাইখনত থাকিব লাগিব, ঠিক আছে। যদি বি নম্বৰ ঠাইখনত এই যিটো সুবিধা, যেনে স্বাস্থ্য, শিক্ষা, ৰাস্তা ঘাট, এই যিটো সুবিধাখিনি যদি নাথাকে, তেতিয়া কি হ'ব, সেই ঠাইখনত অন্য জনসংখ্যাই আকৰ্ষণ বা অন্য মানুহক আকৰ্ষণ কৰিব নোৱাৰিব। পাইছা বুজি? আৰু বিকৰ্ষণী কাৰক, বিকৰ্ষণী কাৰক মানে হ'ব যে এখন ঠাইত যদি কিছুমান এই যিটো অসুবিধা মই আগতে ক'লোঁ, যে ছাপ'জ প্ৰাকৃতিক দুৰ্যোগ, স্বাস্থ্য সেৱা, শিক্ষা যিটো অসুবিধা থাকে, সেই অসুবিধাটোৰ ফলত অন্য ঠাইলৈ বা অন্য ভাল ঠাইলৈ গতি কৰিব। এই যিটো ঠাইত অসুবিধা হ'ব, সেইটো হ'ব তাৰ বিকৰ্ষণী কাৰক, আৰু যিটো ঠাইত সুবিধা হ'ব সেইটো হ'ব তাৰ আকৰ্ষণী কাৰক, ঠিক আছে। এই আকৰ্ষণী আৰু বিকৰ্ষণী কাৰকৰ মাজত পাৰ্থক্য দিয়ে এক্সামত, এইটো তোমালোকে চাই ল'বা। আৰু কিতাপত ইয়াতে দিয়া আছে যে তলৰ পেৰেগ্ৰাফটোত চাবা,
ভাৰতবৰ্ষৰ মানুহে গ্ৰাম্য অঞ্চলৰ পৰা নগৰীয়া অঞ্চললৈ প্ৰব্ৰজন কৰাৰ মূলতে হ'ল দৰিদ্ৰতা। এক নম্বৰ হৈছে দৰিদ্ৰতা। মানুহৰ যদি সকলোৰে যদি এভেইলেবল পইচা থাকিলে তেতিয়া কি হ'ল হয়, মানুহখিনি অন্য ঠাইলৈ গতিয়ে নকৰিলে হয়। মানুহৰ অৰ্থ উপাৰ্জনৰ কাৰণে কি কৰে, মানুহে এটা ঠাইৰ পৰা অন্য ঠাইলৈ গতি কৰে। তাৰপিছত দ্বিতীয়টো হ'ল ভূমিৰ ওপৰত বৰ্ধিত জনসংখ্যাৰ অধিক চাপ। যদি এখন ঠাইত, মই আগৰ চেপ্টাৰত কৈছিলোঁ যে যিটো জনবিস্ফোৰণ আছিল, যদি এখন ঠাইত জনবিস্ফোৰণ হয় তেতিয়া কি হ'ব, সেই ঠাইখনত চাকৰি বাকৰিৰ অসুবিধা হ'ব, হয়। তাৰপিছত থকা ঠাইৰ অসুবিধা হ'ব, মেডিকেল ফেচিলিটিৰ অসুবিধা হ'ব, কাৰণ ইমান মানুহতো এটা মেডিকেলত ভৰাব নোৱাৰিব। যিহেতু বৰ্তমান যিটো ক'ভিডৰ প্ৰব্লেম হৈ আছে, যে বহুত মানুহৰ ক'ভিড আক্ৰান্ত হৈছে কিন্তু এতিয়া মেডিকেল ফেচিলিটি নাই, হয় নহয়? তো সেইটো কথা। তাৰপিছত আৰু তৃতীয়টো আছে অৰ্থনৈতিক আন্তঃগাঁথনিৰ অভাৱ। মানে আন্তঃগাঁথনি বুলি ক'লে স্বাস্থ্যসেৱা আৰু শিক্ষাকে বুজোৱা যায়। যদি সেই ঠাইখনত স্বাস্থ্যসেৱাৰ অসুবিধা হয়, লগতে শিক্ষাৰ অসুবিধা হয়, তেতিয়া কি হ'ব, সেই ঠাইখনত মানুহে বসবাস কৰিবলৈ অলপমান টান পাব। মানুহে কি কৰিব, ভাল ঠাই বিচাৰি উলিয়াব যে য'ত এই সুবিধাখিনি পাব। তাৰপিছত প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, খৰাং বতৰ, ঘূৰ্ণী বতাহ, ভূমিকম্প, চুনামি, যুদ্ধ বিগ্ৰহ, স্থানীয় কণ্ডল আদি। এই যিবিলাক কাৰক যেনে ভূমিকম্প, খৰাং বতৰ, ঘূৰ্ণী বতাহ বা চুনামি, ভূমিকম্প, এইবিলাক কাৰক যদি এখন ঠাইত বাৰে বাৰে দেখা দিয়ে, তেতিয়া মানুহবিলাক কি হৈ যায়, আকৃষ্ট হৈ উঠে বা মানুহবিলাকে বহুত কষ্ট পায়। ঠিক আছে। বানপানীৰ ফলত মানুহৰ যিবিলাক ক্ষয় ক্ষতি হয়, যদি বছৰে বছৰে যদি বানপানী হয় এখন ঠাইত, সেই মানুহবিলাকে সেই ক্ষয় ক্ষতিবিলাক কেনেকৈ পূৰণ কৰিব প্ৰতি বছৰে? এইটোতো সম্ভৱ নহয়। তেতিয়া মানুহবিলাকে কি কৰিব, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰব্ৰজন কৰিব। আৰু আমাৰ যিবিলাক খেতিয়ক আছে, খেতিয়কবিলাকৰ যদি এনেকুৱা হৈ যায় যে 5-6 বছৰমান যদি খৰাং বতৰ হৈ গ'ল, মানে তাত খেতি বাতি একো নহয়, তেতিয়া মানুহবিলাকে কি খাব, হয় নহয়? তো সেয়ে কি কৰিব, মানুহখিনিয়ে অন্য ঠাইত গতি কৰিবলৈ বাধ্য হৈ যাব। লগতে ভূমিকম্প যিবিলাক জোন এৰিয়া বা য'ত ভূমিকম্প সঘনাই হৈ থাকে, তাৰপিছত য'ত চুনামীৰ প্ৰকোপটো বেছি বা যিবিলাক ঠাইত চুনামী হোৱাৰ খুবেই চান্স থাকে, আৰু কিছুমান এনেকুৱা ঠাই আছে য'ত বহুতো যুদ্ধ বিগ্ৰহ হৈ থাকে, যেনে কাজিয়া পেচাল, গুলীয়াগুলি সেইবিলাক হৈ থাকে, সেইবিলাক ঠাইতো কি হ'ব, মানুহে থাকিবলৈ ইচ্ছা নকৰিব। তো এইখিনিয়ে হ'ল মূলত আকৰ্ষণী আৰু বিকৰ্ষণী কাৰক। তোমালোকৰ বুজি পাইছা গোটেই সকলোৱে? তাৰপিছত আমি এতিয়া চাম প্ৰব্ৰজনৰ পৰিণাম। ঠিক আছে। প্ৰব্ৰজনৰ পৰিণাম বুলি ক'লে ইয়াতে মূলত অৰ্থনৈতিক পৰিণাম আছে, সামাজিক পৰিণাম আছে, আৰু ইয়াতে চোৱা প্ৰথমতে দিয়া আছে যে অৰ্থনৈতিক পৰিণাম, তাৰপিছত সামাজিক পৰিণতি, আৰু পৰিৱেশিক পৰিণাম, আৰু অন্যান্য পৰিণাম। ঠিক আছে, আমি এই গোটেইকেইটা আলোচনা কৰিম। এতিয়া আমি প্ৰথমতে প্ৰব্ৰজনৰ পৰিণাম। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহে প্ৰব্ৰজন কৰিলেনো কি পৰিণাম হ'ব পাৰে, বা মানুহৰ কি অসুবিধা দেখা দিব পাৰে, বা কি সুবিধা হ'ব পাৰে? তো চাবা, ছাপ'জ আমাৰ ঘৰত 4জন মানুহ আছে। ঠিক আছে। যদি এনেকুৱা হৈ যায় যে আৰু 20জন মানুহে আমাৰ ঘৰত সদায় কাৰণে থকাকৈ আহি যায়, তেতিয়া কি হ'ব? এক নম্বৰ কথা হ'ব যে আমাৰ থকা ঠাইৰ অসুবিধা হ'ব, ঘৰত খোৱা লোৱাৰ অসুবিধা হ'ব, খোৱা লোৱাৰ নাটনি হ'ব। আৰু যদি এনেকুৱা হৈছিল যে আমাৰ ঘৰৰ মাত্ৰ 2জন মানুহে চাকৰি কৰি আছিল, 2জন মানুহৰ পইচাৰে আমি 4জন মানুহ চলি আছিলোঁ, তেতিয়া কি হ'ব? সেই যি বাহিৰৰ পৰা মানুহখিনি আহিব, তেওঁলোকক কেনেকৈ খুৱাম আমি, বা তেওঁলোক কেনেকৈ খাব, হয় নহয়? সেই বস্তুটো নিমিলিব। ঠিক আছে। এইটো হ'ব আমাৰ অৰ্থনৈতিক পৰিণাম, আমাৰ টকা পইচাৰ বহুত অসুবিধা হ'ব। ঠিক আছে। তাৰপিছত সামাজিক। ছাপ'জ অসমত এনেকুৱা হ'ল যে অসম এখন আমাৰ সমতল ভূমি হয়। অসমত কি হয়, আমি খেতি বাতি কৰিয়ে বেছিভাগ চলি থাকোঁ, বা আমাৰ মেজৰিটি মানুহ খেতিৰ লগত জড়িত। যদি অসমত অন্যান্য জেগাৰ মানুহখিনি আহি যায়, ঠিক আছে, বা কিছুমান ইণ্ডাষ্ট্ৰিয়েলিষ্ট বা কিছুমান ব্যৱসায়ী ডাঙৰ ডাঙৰ তেতিয়া আহি যায়, তেতিয়া কি হ'ব, আমাৰ যিটো সামাজিক পৰিৱেশ, আমাৰ পথাৰবিলাকত তেওঁলোকে মাটি কিনিব, হয়, বেছি পইচা দিলেতো আমাৰ মানুহে মাটি বেচিবই। তো যেতিয়া মাটিখিনি কিনিব, তাত কি হ'ব, তেওঁলোকে ইণ্ডাষ্ট্ৰি বনাব, আৰু আমিবোৰ কি কৰিম, সেই ইণ্ডাষ্ট্ৰিত কাম কৰিবলৈ ঢাপলি মেলিম। তাৰ ফলত কি হ'ব, আমি খেতি বাতি কৰা বাদ দিম, বস্তুৰ দাম বাঢ়ি যাব, তেওঁলোকে কি কৰিব, আমাক কৰ্মচাৰী ৰূপে কামত খটাব, কম দৰমহা বা এটা লিমিটেড দৰমহা দিব, আমাৰ নিজস্ব বোলা বস্তুটো নাথাকিব। ঠিক আছে। এইটো হৈছে আমাৰ সামাজিক প্ৰব্লেম। তাৰপিছত সাংস্কৃতিক। চাবা, এতিয়া আমাৰ যিটো অসমৰ মানুহখিনি কি হয়, ঈদ পালন কৰে, তাৰপিছত বিহু পালন কৰে, হয়,
আমাৰ যিখিনি ধৰ্ম জাতি আছে এই গোটেইখিনি সংস্কৃতি আমি পালন কৰি থাকোঁ। এনেকুৱা হ'ল বোলে যে বাংলাদেশৰ পৰা 10 লাখ মানুহ ভাৰতত সোমাই গ'ল। তেতিয়া কি হ'ব? তেওঁলোকে তেওঁলোকৰ নিজৰ কালচাৰটো হেৰি কৰিব। তেতিয়া কি হ'ম? আমি আকৃষ্ট হ'ম। হ'লে কি হ'ব? সেই মানুহখিনি আৰু আমাৰ মানুহখিনিৰ মাজত কি হ'ব? কনফ্লিক্টৰ সৃষ্টি হ'ব বা কাজিয়াৰ সৃষ্টি হ'ব। ঠিক আছে, এইটো অসুবিধা হ'ব সাংস্কৃতিক দিশত। তাৰপিছত চতুৰ্থটো ৰাজনৈতিক। এইটো ৰাজনৈতিক প্ৰেক্ষাপট। এই ৰাজনৈতিক প্ৰেক্ষাপটত কি হয়? যদি আমাৰ প্ৰব্ৰজনকাৰী আহি যায়, ছাপ'জ এনেকুৱা কথা যে এটা দল, দুটা ৰাজনৈতিক দল, এটা দলত কি হৈছে, আমাৰ যিটো সমান সমান মানুহ থাকে সচৰাচৰ, কেতিয়াবা এটাত বেছি হৈ যায়, কেতিয়াবা এটাত কম হৈ যায়। এইটো কামৰ ওপৰত ডিপেণ্ড কৰে যে সেই মানুহখিনিয়ে কি কি ভাল কাম কৰিছে বা কি কি বেয়া কাম কৰিছে। যদি এনেকুৱা হৈ যায়, কিছুমান ৰাজনৈতিক ক্ষেত্ৰৰ ফলত যদি অন্যান্য দেশৰ পৰা মানুহখিনি আনি তেওঁলোকে যদি ছাপ'জ ভোট বেংক বনাব খোজে, তেতিয়া কি হ'ব? এখন স্বেচ্ছাচাৰী চৰকাৰ সৃষ্টি হ'ব বা শাসনটো তেওঁলোকে বহুত উৰ্বৰ হৈ যাব বা যিখিনি মানুহ আছে মানুহখিনি বহুত কষ্ট হ'ব, যিখিনি সাধাৰণ মানুহ হয়। তো এইটো হ'ল আমাৰ ৰাজনৈতিক কাৰক। তাৰপিছত আৰু এটা হ'ল জনসাংখ্যিক কাৰক। এই যিটো জনসাংখ্যিক কাৰক, মই প্ৰথমতে ক'লোৱে জনবিস্ফোৰণ। ঠিক আছে, জনবিস্ফোৰণ যেতিয়া হ'ব তেতিয়া কি হ'ব? মানুহৰ মেডিকেল ফেচিলিটিৰ অসুবিধা হ'ব, শিক্ষাৰ অসুবিধা হ'ব, তাৰপিছত খোৱা লোৱাৰ অসুবিধা হ'ব, থকা ঠাইৰ অভাৱ হ'ব ইত্যাদি। ঠিক আছে, তো এই যিটো প্ৰব্ৰজনৰ পৰিণাম, এই প্ৰব্ৰজনৰ পৰিণামটো কিতাপত দিয়া আছে, তোমালোকে সকলোৱে চাবা। প্ৰথমটো আছে অৰ্থনৈতিক পৰিণাম। ইয়াতে এটা লাইন দৰকাৰী, 2002 চনত ভাৰতবৰ্ষই আন্তৰ্জাতিক প্ৰব্ৰজনৰ পৰা পোৱা ধনৰ পৰিমাণ আছিল কিমান? 11 বিলিয়ন US ডলাৰ। ঠিক আছে, এই 11 বিলিয়ন US ডলাৰ কি কৰিছিল? ভাৰতবৰ্ষই আন্তৰ্জাতিক প্ৰব্ৰজনৰ পৰা লাভ কৰিছিল। আৰু এই অৰ্থনৈতিক পৰিণাম যিটো আছে, কেতিয়াবা কি হয়? প্ৰব্ৰজনকাৰী আহিলে কিছুমান ঠাইত লাভো হোৱা দেখা যায়, কাৰণ সেই মানুহবোৰৰ পৰা কি হয়? বহুতো অৰ্থ উপাৰ্জন কৰিবও পাৰি। ঠিক আছে, আৰু সেই অৰ্থবিলাকৰ উপাৰ্জন কৰাৰ ফলত কি হ'ব? আমাৰ যিখিনি মানুহ তেওঁলোকৰ বহুতো ছাপ'জ সকাহ হ'ব। যদি এতিয়া ছাপ'জ ব্ৰিটিছ আহিছিল আমাৰ শাসন কৰিবলৈ অসমত, হয়, এতিয়া কি কৰিছিল তেওঁলোকে তেওঁলোকৰ নিজৰ সুবিধাৰ কাৰণে ইয়াতে ৰে'ল লাইন বনাইছিল, হয়, ৰাস্তা ঘাট বনাইছিল। তাৰপিছত সেইবিলাক বস্তু তেতিয়া সিহঁত গুচি গ'ল, যে ব্ৰিটিছখিনি যেতিয়া গুচি গ'ল, তেতিয়া কি হ'ল? আমিতো সেইবিলাক বস্তু এতিয়াও ব্যৱহাৰ কৰি আছোঁ, হয় নহয়? সেনেকুৱা কথা। মানে কিছুমান ক্ষেত্ৰত ইয়াৰ লাভো হৈছে আৰু কিছুমান বহুতো ক্ষেত্ৰত প্ৰব্লেমো হৈছে। ঠিক আছে, এটা বক্সৰ ভিতৰত চোৱা, সকলোৱে দিয়া আছে, দেখা পাইছা? জনপ্ৰব্ৰজনৰ বাবে হোৱা কিছুমান ইতিবাচক আৰু নেতিবাচক পৰিণাম কেইটামান উল্লেখ কৰা। জনপ্ৰব্ৰজনৰ ফলত কি কি মানুহৰ সুবিধা হৈছে আৰু মানুহৰ কি কি অসুবিধা হৈছে উল্লেখ কৰিব দিছে। ঠিক আছে, এইটো আমি উল্লেখ কৰি আছোঁ তলত চেপ্টাৰৰ শেষত। এইটো চোৱা, জনসাংখ্যিক দৃশ্যপটৰ পৰিৱৰ্তন। ইয়াতে কৈছে যে জনপ্ৰব্ৰজনে এখন দেশৰ জনসংখ্যাৰ পুনৰ বিতৰণৰ ক্ষেত্ৰত সহায় কৰে। ঠিক আছে, যিটো বিতৰণ, সেই বিতৰণটো এটা চেঞ্জ কৰাত বস্তুটো সহায় কৰে কোনে? জনপ্ৰব্ৰজনে। গ্ৰাম্য নগৰীয়া প্ৰব্ৰজনে নগৰীয়া অঞ্চলত জনসংখ্যা বৃদ্ধি কৰে। হয়, এইটো কথা। যেতিয়া গাঁৱৰ পৰা মানুহে নগৰত প্ৰব্ৰজন কৰিব, তেতিয়া কি হ'ব? নগৰৰ জনসংখ্যা অভিয়াছলি বেছি হ'ব, হয় কথাটো। তাৰপিছত নিৰ্দিষ্ট বয়স আৰু কৌশলী ব্যক্তিৰ প্ৰব্ৰজনে গ্ৰাম্যাঞ্চলৰ সংৰচনাত প্ৰভাৱ বিস্তাৰ কৰে। ছাপ'জ বহুত জ্ঞানী মানুহ বা বহুত কৌশল থকা মানুহ বা কিছুমান বহুত জানা শুনা মানুহ যদি গাঁৱত প্ৰব্ৰজন কৰে, তেতিয়া কি হ'ব? গাঁৱত যিবিলাক প্ৰব্লেম আছিল তেখেতে উনুকিয়াই দিব, যে কিছুমান পুৰণা নিয়ম, যেনে সাপে খুটিয়ালে আমাৰ গাঁৱৰ মানুহবিলাক কি কৰে? যে ওজা মাতিব যায়। সেই বস্তুটো যদি সেই মানুহজনে যিটো অৱগত বা যিটো ভাল কৌশলী মানুহ, সেই মানুহজনে কয় যে ওজা মাতাত যিমান আমি ছিকিউৰিটি পাম, তাতকৈ যদি আমি মেডিকেলত দেখুৱাওঁ, তেতিয়া কি হ'ব? আমি বেছি সুবিধা পাম বা আমাৰ বেমাৰটো সোনকালে ভাল হৈ যাব। ঠিক আছে, বা কিছুমান পুৰণি তাবিজ লোৱা বা এনেকুৱা টাইপ যিবিলাক মানে পুৰণি ভাৱধাৰা আছে, সেই ভাৱধাৰাবিলাক গুচি যাব। আৰু আমাৰ গাঁৱৰ মানুহবিলাকে সচৰাচৰ যেতিয়া খেতি কৰে, তেতিয়া কি কৰে? যে সেই মানুহবিলাকে পুৰণি কৌশল ব্যৱহাৰ কৰে, যেনে নাঙল, কাঁচি এইবিলাক ব্যৱহাৰ কৰে খেতিত, আৰু পচন সাৰ ব্যৱহাৰ কৰে। আমি যদি সেই মাটিখিনিত আমি যদি ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ বা উন্নতমানৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰোঁ, যেনে ট্ৰেক্টৰ বা ধান কটা মেচিন বা কিছু অন্যান্য সেনেকুৱা শস্য চপোৱা মেচিন যদি আমি ব্যৱহাৰ কৰোঁ, তেতিয়া কি হ'ব? আমি যিটো আমাৰ প্ৰডাকশ্যন হ'ব,
সেই প্ৰডাকশ্যনটো আমি বেছিকৈ পাম। ঠিক আছে, এনেকুৱা ক্ষেত্ৰত কি হয়, এই কৌশলী ব্যক্তিবিলাকে গ্ৰাম্যাঞ্চলত প্ৰভাৱ বিস্তাৰ কৰে। তাৰপিছত নেক্সট লাইনটো হ'ল উত্তৰাঞ্চল, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পূব অঞ্চলৰ পৰা হোৱা প্ৰব্ৰজনে দেশকেইখনৰ জনসংখ্যাক বয়স, লিংগ গঠনত ভাৰসাম্যতাত বিশেষ প্ৰভাৱান্বিত কৰিছে। এতিয়া চাবা, উত্তৰাঞ্চল, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ এই অঞ্চলত যিবিলাক প্ৰব্ৰজন হৈছে সেইবিলাকে কি হৈছে, বয়স লিংগৰ যিটো পিৰামিড থাকে, সেইটো মই তলত বুজাম তোমালোকক। বয়স লিংগ পিৰামিডনো কি বস্তু, বা এজ ছেক্স পিৰামিড কি বস্তু, এইটো মই তলত বুজাম। এইটো পিৰামিড, তাতে কি হয়, এটা গতিত মানুহখিনি আমাৰ জনসংখ্যাটো চলি থাকে। যেনে ছাপ'জ 0ৰ পৰা 10 বছৰৰ মানুহ আছে 100জন, তাৰপিছত সেনেকৈ ক্ৰমান্বয়ে এটা মানে পিৰামিডৰ সৃষ্টি কৰে। ঠিক আছে, যদি এনেকুৱা হৈ যায় যে 20ৰ পৰা 30 বছৰৰ মানুহ এখন ঠাইত বহুত আহি গ'ল প্ৰব্ৰজনৰ ফলত, তেতিয়া কি হ'ব, সেই যিটো প্ৰব্ৰজনৰ যিটো যিটো এজ ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটোত কি হ'ব, ব্যাঘাত জন্মিব। ঠিক আছে, আমাৰ যিটো পিৰামিড হ'ব, বয়স লিংগ পিৰামিড, সেই পিৰামিডটোত কি হ'ব, এটা ভাৰসাম্যতাৰ বা তাৰতম্যৰ সৃষ্টি হ'ব। ঠিক আছে, নেক্সট আহিল আমাৰ সামাজিক পৰিণতি। এইটো মই আগতে কৈছোঁৱে, তোমালোকে তথাপিও চাই ল'বা এইটোত। নেক্সট আকৌ আছে পৰিৱেশিক পৰিণাম আৰু অন্যান্য পৰিণাম। ঠিক আছে, ইয়াতে মই এই যিটো তোমালোকৰ প্ৰব্ৰজনৰ পৰিণাম, এইটো মই তলত এটা এনচাৰত লিখি দিছোঁ বস্তুটো। জনপ্ৰব্ৰজনৰ পৰিণামসমূহৰ বিষয়ে আলোচনা কৰা। তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'বা। প্ৰথমতে আছে অৰ্থনৈতিক পৰিণাম, এইটো চাই যোৱা এবাৰ পঢ়ি দিছোঁ মই। প্ৰব্ৰজনৰ ফলত কোনো এখন ঠাইৰ অৰ্থনীতিৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পৰিলক্ষিত হোৱা দেখা যায়। প্ৰব্ৰজনকাৰীসকলে তেওঁলোকৰ নিজস্ব ঠাইসমূহৰ উপাৰ্জিত ধৰ্ম পঠিয়াই দিয়ে। এনে আন্তৰ্জাতিকভাৱে প্ৰব্ৰজন কৰা লোকসকলক পঠিওৱা ধন বিদেশী মুদ্ৰাৰ উৎস। ভাৰতবৰ্ষৰ ক্ষেত্ৰত আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ বাবে দেশখনৰ ভিতৰত অৰ্থনৈতিক তাৰতম্য দেখা যায় যদিও সামগ্ৰিকভাৱে এই অৰ্থনৈতিক ক্ষেত্ৰত বিশেষ প্ৰভাৱ বিস্তাৰ নকৰে। দ্বিতীয়টো হ'ল জনসাংখ্যিক পৰিণাম। জনপ্ৰব্ৰজনৰ বাবে জনসাংখ্যিক দৃশ্যপটৰ বিশেষ পৰিৱৰ্তন হোৱা দেখা যায়। গ্ৰাম্যাঞ্চলৰ পৰা নগৰ অঞ্চললৈ ক্ৰমবৰ্ধমান হাৰত হোৱা প্ৰব্ৰজনৰ ফলত জনসাংখ্যিক গঠনৰ ক্ষেত্ৰত বিশেষ সালসলনি হোৱা দেখা যায়। ইয়াৰ ফলত গ্ৰাম্যাঞ্চল আৰু চহৰ অঞ্চলত বাস কৰা লোকৰ সংখ্যাৰ তাৰতম্য পৰিলক্ষিত হৈছে বা হয়। তৃতীয়টো হ'ল সামাজিক আৰু সাংস্কৃতিক পৰিণাম। প্ৰব্ৰজন এটি মুখ্য পৰিণাম হৈছে সামাজিক আৰু সাংস্কৃতিক দিশৰ সালসলনি। প্ৰব্ৰজনৰ ফলত কোনো এখন ঠাইৰ সামাজিক, ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰত বিশেষ প্ৰভাৱ পৰে। প্ৰব্ৰজনৰ ফলত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত সাংস্কৃতিক সমন্বয় ঘটে। এইটো এনচাৰ তোমালোকে লিখি ল'বা। এই যিটো চেপ্টাৰ আছে, চেপ্টাৰটোত লং কুৱেশ্যনৰ ভিতৰত এইটো কুৱেশ্যন বহুত দৰকাৰী কুৱেশ্যন। এতিয়া আমি চাম অনুশীলনী। অনুশীলনীৰ 1 নম্বৰীকেইটা ইয়াতে এতিয়া আলোচনা কৰিম আমি। এতিয়া আমি প্ৰথম কুৱেশ্যনটোত যাম। প্ৰথম কুৱেশ্যনটো আছে, ভাৰতবৰ্ষৰ পুৰুষ প্ৰব্ৰজনৰ প্ৰধান কাৰণটোনো কোনটো? ঠিক আছে, ইয়াতে অপশ্যন দিছে 4টা। প্ৰথমটো দিছে শিক্ষা, দ্বিতীয়টো দিছে ব্যৱসায় বাণিজ্য, তৃতীয়টো দিছে কৰ্ম আৰু নিয়োজন, আৰু চতুৰ্থটো দিছে বিবাহ। ইয়াৰে এনচাৰটো হ'ব গ, মানে কৰ্ম আৰু নিয়োজন। এইটো সকলোৱে কিতাপত হওক বা লিখি যাবা বা চিন্তি যাব পাৰা তোমালোকে। দ্বিতীয়তে, আপ্ৰব্ৰজনকাৰী বা আপ্ৰব্ৰজন অধিক হোৱা ৰাজ্য কোনখন? ইয়াতে অপশ্যন দিছে 4টা। এটা দিছে উত্তৰ প্ৰদেশ, দিল্লী, মহাৰাষ্ট্ৰ আৰু বিহাৰ। এইটো আমি আগতে চাই লওঁ এটা বস্তু, এইটো পঢ়িছিলোঁ অকণমান আগতে আমি। ইয়াতে দিয়া আছে যে এইটো চাবা তোমালোকে, এই দেশলৈ প্ৰব্ৰজনৰ সংখ্যা প্ৰায় 3.2 নিযুত হয়। মহাৰাষ্ট্ৰৰ পিছতেই দিল্লী, গুজৰাট, হাৰিয়ানা। পালা বুজি বস্তুটো? এতিয়া আমাৰ এনচাৰটো কোনটো হ'ব? মহাৰাষ্ট্ৰ হ'ব। হয়, এতিয়া আমাৰ এনচাৰ হ'ব
মহাৰাষ্ট্ৰ। ইয়াৰে এনচাৰ হ'ব মহাৰাষ্ট্ৰ। ঠিক আছে, তাৰপিছত তৃতীয়টো কুৱেশ্যন, তলৰ উল্লেখ কৰা কোনটো প্ৰব্ৰজনৰ সোঁত পুৰুষ প্ৰধান? আমি ইয়াতে বুজিব লাগিব যে ভাৰতবৰ্ষৰ পুৰুষখিনিয়ে সচৰাচৰ ক'ৰ পৰা ক'লৈকে প্ৰব্ৰজন কৰে। 1 নম্বৰ অপশ্যন দিছে গ্ৰাম্যৰ পৰা গাঁৱলৈকে, দ্বিতীয়টো দিছে নগৰৰ পৰা গাঁৱলৈকে, তৃতীয়টো দিছে গাঁৱৰ পৰা নগৰলৈকে, আৰু চতুৰ্থটো দিছে নগৰৰ পৰা নগৰলৈকে। আমি 1 নম্বৰ কুৱেশ্যনটোত পাইছিলোঁ যে কি পুৰুষবিলাকে কি কৰে, কৰ্ম সংস্থাপনৰ কাৰণে কি কৰে, প্ৰব্ৰজন কৰে। আৰু এতিয়া মেইন কথাটো হ'ল যে আমাৰ গাঁও অঞ্চলত কি হয়, কৰ্ম সংস্থাপনৰ সুবিধাটো কম, সেয়ে কি হ'ব, এনচাৰটো হ'ব গাঁৱৰ পৰা নগৰলৈ পুৰুষসকলে বা পুৰুষ প্ৰব্ৰজনে কৰ্ম সংস্থাপনৰ কাৰণে গতি কৰে। হয়, এতিয়া আহিলে আমাৰ 4 নম্বৰ কুৱেশ্যনটো, তলৰ কোনটো নগৰপুঞ্জত অধিকাংশ প্ৰব্ৰজিত জনসংখ্যা আছে? মানে তলত 4টা ঠাইৰ নাম দিয়া আছে, সেই ঠাইবিলাকৰ ভিতৰত কোনটো ঠাইত সকলোতকৈ বেছি প্ৰব্ৰজন হোৱা দেখা গৈছে? অপশ্যন দিছে 4টা, এটা দিছে মুম্বাই নগৰপুঞ্জ, দ্বিতীয়টো দিছে দিল্লী, তৃতীয়টো দিছে বেংগালোৰ বা বাংগালোৰ, চতুৰ্থটো দিছে চেন্নাই। তো আমি সকলোৱে চাবা, আমি ইয়াৰে আগৰ কুৱেশ্যন এটাত পাইছিলোঁ, এইকেইটা কুৱেশ্যন অলপ ক্ৰিটিকেল কৰি দিছে, মানে ট্ৰিকি কৰি দিছে। চোৱা, আপ্ৰব্ৰজন অধিক হোৱা ৰাজ্য কোনখন? ঠিক আছে, এইটো মহাৰাষ্ট্ৰ হয়। আৰু তলৰ কোনটো নগৰপুঞ্জত অধিকাংশ প্ৰব্ৰজিত জনসংখ্যা আছে? তো মুম্বাই ক'ত আছে? মুম্বাই আছে মহাৰাষ্ট্ৰত। গতিকে এনচাৰটো কোনটো হ'ব এতিয়া? মুম্বাই নগৰপুঞ্জ। তোমালোকৰ এই যিটো 4 নম্বৰ কুৱেশ্যন আছে, এই 4 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব মুম্বাই নগৰপুঞ্জ। অ'কে, এতিয়া তোমালোকে তলত যিবিলাক কুৱেশ্যন আছে সেইবিলাক চাবা। আৰু এটা কুৱেশ্যন মই ইয়াৰে যিটো দৰকাৰী কুৱেশ্যন এইটো মই দি দিলোঁ, প্ৰব্ৰজনৰ ফলত হোৱা যিটো আমাৰ পৰিণামবিলাক আছিল, সেই পৰিণামবিলাক মই দিছোঁ তলত, সকলোৱে চাই ল'বা। তো এতিয়া এই ক্লাছটো ইয়াতে শেষ কৰোঁ। আমি নেক্সট ভিডিঅ'ত আমাৰ যিটো তৃতীয় চেপ্টাৰ আছে, চেপ্টাৰটোৰ নাম হ'ল মানৱ সম্পদ উন্নয়ন, এই চেপ্টাৰটো আমি চাম। তো ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে বাকীবোৰৰো সুবিধা হয়। ঠিক আছে, থেংক ইউ ছ' মাছ।